ফুলবাৰী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন উপলক্ষে ফুলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ স্বাস্থ্য আৰু ৰক্তদান শিবিৰৰ আয়োজন। ৰক্তপাত নহয়, ৰক্তদান মন্ত্ৰৰে ওলাই আহিল ফুলবাৰী আঞ্চলিক ছাত্ৰ সন্থা। অসমৰ সংগ্ৰামী সত্তা জাতীয় সংগঠন আছুৰ ফুলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই ফুলবাৰীত দুদিনীয়াকৈ অনুষ্ঠিত কৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ লগত সংগতি ৰাখি ফুলবাৰী উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰে। আছুৰ এই ব্যতিক্ৰমী পদক্ষেপত স্থানীয় ৰাইজৰ অভূতপূৰ্ব সঁহাৰিত আছুৰ নেতৃবৃন্দ উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয়। এই বিনামূলীয়া স্বাস্থ্য শিবিৰত স্থানীয় প্ৰায় 200 লোকে অংশগ্ৰহণ কৰে। ইয়াৰ সমান্তৰালকৈ দিনৰ 1 বজাৰ পৰা লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ সহযোগত ৰক্তদান শিবিৰো অনুষ্ঠিত কৰা হয়। ইয়াৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ উৎকৰ্ষ সাধনৰ বাবে ভেকচিন চিত্ৰাংকন প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়। আমি ফুলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ফুলবাৰীবাসী ৰাইজৰ সহযোগত আমি এইবাৰ উঠি অহা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক এটা নতুন দিশ দেখুৱাবৰ কাৰণে আমি তেখেতসকলৰ লগত সহায় হোৱাকৈ আমি বিভিন্ন কাৰ্যসূচী লৈছোঁ। আমাৰ ফুলবাৰী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ লক্ষ্য উদ্দেশ্য ছাত্ৰ ছাত্ৰীসকলক এটা নতুন বাট দেখুওৱা। আমি ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিভিন্ন প্ৰতিযোগিতা আয়োজন কৰিছোঁ। শৈক্ষিক বিষয়ৰ ওপৰত চিত্ৰাংকন প্ৰতিযোগিতা, তেখেতসকলৰ অন্য বিষয়সমূহৰ ওপৰত লক্ষ্য ৰাখি আমি ভেকচিন প্ৰতিযোগিতা, তাৰ লগতে বিভিন্ন প্ৰতিযোগিতাসমূহ আমি ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই আয়োজন কৰিছোঁ। আৰু দুখীয়া দৰিদ্ৰ জনসাধাৰণৰ সহায় হোৱাকৈ ফুলবাৰী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন তথা ফুলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সন্মানীয় বিষয়ববীয়াসকলে ইয়াতে আজি বিনামূলীয়া স্বাস্থ্য শিবিৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে, লগতে ৰক্তদান শিবিৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে। উক্ত ৰক্তদান শিবিৰত ফুলবাৰী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন তথা ফুলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই প্ৰায় 50গৰাকী ছাত্ৰ বন্ধুৱে ইয়াত তেখেতসকলৰ ৰক্তদান কৰিব। যিহেতু আমাৰ লক্ষ্য ফুলবাৰী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ লক্ষ্য উদ্দেশ্য এটাই, আমি উঠি অহা নতুন প্ৰজন্মক এটা নতুন বাট দেখুওৱাৰ লগতে আমি দুখীয়া দৰিদ্ৰ জনসাধাৰণক আমি কেনেধৰণে সহায় কৰিব পাৰোঁ আৰু লগতে কেনেদৰে আমাৰ কৃষ্টি সংস্কৃতি ৰক্ষা কৰিব পাৰোঁ। কৃষ্টি সংস্কৃতি ৰক্ষা কৰাৰ ক্ষেত্ৰত আঁতৰৰ পৰা এগৰাকী আৰ্টিষ্ট মাতি আনি বা গায়ক মাতি আনি আমি সেইখিনিকে কৰিব বিচৰা নাই। আমি মাত্ৰ এটাই কাম কৰিব বিচাৰিছোঁ, আমাৰ কৃষ্টি সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত বিভিন্ন জাতি জনগোষ্ঠী যিসকল টীম আহিব, সেই তেখেতসকলে ইয়াত বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিব। আমাৰ ফুলবাৰী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ ফুলবাৰী অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক একত্ৰিত কৰি এই বিহু সন্মিলন আয়োজন কৰা হয়। ইয়াত কোনো আমি বেলেগ ৰাজনৈতিক বা কিবা কথা ইয়াত আছে বুলি আমি ভবা নাই। বিহু অসমৰ অসমীয়া জাতীয় উৎসৱ। বিহুক সুৰক্ষা প্ৰদান কৰক বা কৰিব লাগে, এই কথাটো কেনেধৰণে কি বিষয়, এই বিষয়টো সম্পৰ্কত আমি ইমান গুৰুত্ব দিব বিচৰা নাই। আমি এটা কথাই গুৰুত্ব দিব বিচাৰিছোঁ, আমাৰ লক্ষ্য উদ্দেশ্য এটাই, আমি উঠি অহা নতুন প্ৰজন্মক বাট দেখুওৱা, কৃষ্টি সংস্কৃতি ৰক্ষা কৰা। আৰু কৃষ্টি সংস্কৃতি ৰক্ষা কৰাৰ ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থা অসমৰ আটাইতকৈ সৰ্ববৃহৎ শক্তিশালী জাতীয় সংগঠন সদৌ অসম ছাত্ৰ সন্থা। গতিকে সদৌ অসম ছাত্ৰ সন্থাৰ কোনো হাইকামাণ্ড নাই। সদৌ অসম ছাত্ৰ সন্থাই অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ লগত লৈ তেখেতসকলৰ কাৰ্যসূচী ৰূপায়ণ কৰে। আৰু ৰাইজে যেনেধৰণে বিচাৰিছে ফুলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা ফুলবাৰী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন ৰাইজৰ উদ্যোগত হৈছে। ৰাইজে যেনেধৰণে বিচাৰিছে ফুলবাৰী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন তেনেধৰণে অনুষ্ঠিত কৰা হৈছে। বিহু সন্মিলনীৰ সকলো মঞ্চ ৰাজনৈতিক আখৰালৈ পৰিণত হৈছে। হয়, ফুলবাৰী বিহু সন্মিলনৰ বিহু বাকৰি তাৰ ব্যতিক্ৰম বুলি ক'বনে বা তাৰ তেনে ক্ষেত্ৰত কি পদক্ষেপ লৈছে? হয়, আমাৰ ইয়াতে আমাৰ কাৰ্যসূচীবিলাক সম্পূৰ্ণ পৃথক। আপোনালোকে ইতিমধ্যে গম পাইছে, স্বাস্থ্য শিবিৰকে ধৰি ৰক্তদান শিবিৰ এই গোটেই কাৰ্যসূচীখিনি লোৱা হৈছে। তাৰ লগতে আমাৰ ফুলবাৰী অঞ্চলটোত যিসকল বৰেণ্য ব্যক্তি আছে, বিভিন্ন কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰত যিসকল ব্যক্তিয়ে ফুলবাৰী অঞ্চলটোত গঢ় দিয়াত তেখেতসকলৰ অৰিহণা আছে, সেই অৰিহণা থকা ব্যক্তিসকলক আমি প্ৰায় 100গৰাকী ব্যক্তিক আমি সমন্বয় কাৰ্যসূচী ৰাখিছোঁ। তেখেতসকলে ফুলবাৰী অঞ্চলটোৰ কাৰণে যি অৱদান আগবঢ়ালে, তেখেতসকলক আমি আমাৰ সমাজত কেনেধৰণে উঠি অহা নতুন প্ৰজন্মটোক এটা বাট দেখুৱাব পাৰে তাৰ চেষ্টা কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাই সমাজৰ প্ৰতি থকা দায়বদ্ধতা প্ৰতিটো ক্ষণতে আমি জন্ম লগ্নৰ পৰা আমাৰ দায়বদ্ধতা আমি প্ৰকাশ কৰি আহিছোঁ। সমাজৰ বিভিন্ন ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাৰ চিন্তা চৰ্চা আমি প্ৰতিটো মুহূৰ্ততে আমাৰ বেকত কৰি আহিছোঁ। এইবাৰ আমি ফুলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই ফুলবাৰী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন, যিহেতু আমাৰ সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক স্বৰাজ শংকৰ গগৈ ডাঙৰীয়া তেখেতে আমাৰ মাজৰ পৰা বিদায় ল'লে, তেখেতে পৰলোকলৈ গমন কৰিলে, তেখেতৰ প্ৰতি আমি শ্ৰদ্ধা জনাইছোঁ। আৰু এইবাৰ আমি কিছু সাংস্কৃতিক অনুষ্ঠান আমি কাৰ্যসূচী বাতিল কৰিছোঁ, কিন্তু আমি পৰম্পৰা ৰক্ষা কৰি ফুলবাৰী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন অনুষ্ঠিত কৰিছোঁ। আৰু এই
সন্মিলনৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ জনকল্যাণমূলক কাম আমি কৰিবৰ বাবে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰি আমি কাৰ্য আৰম্ভ কৰিছোঁ। দুখীয়া জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এটা বিনামূলীয়া স্বাস্থ্য শিবিৰ ইতিমধ্যে উন্মোচন হৈছে। বহু সংখ্যক ব্যক্তি আহি চিকিৎসা শিবিৰত তেওঁলোকৰ বিভিন্ন ধৰণৰ স্বাস্থ্যৰ বিষয়ে চিকিৎসকৰ লগত পৰামৰ্শ কৰিছে আৰু ৰক্তদান কাৰ্যসূচী এটা আমি অনুষ্ঠিত কৰিব বিচাৰিছোঁ, যিহেতু এটোপাল ৰক্তই এজন ব্যক্তিৰ জীৱন ৰক্ষা কৰিব পাৰে। গতিকে আমাৰ ফুলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ বহু সদস্যই বিভিন্ন সময়ত বিভিন্ন আৰ্তজনক আমাৰ ৰক্তদান কৰি আহিছে, কিন্তু এইবাৰ আমি ফুলবাৰী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সহযোগত ফুলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই সকলোৱে সামূহিকভাৱে একেলগে আমি ৰক্তদান কৰিবৰ বাবে আমি চিন্তা চৰ্চা কৰিছিলোঁ আৰু এই ক্ষেত্ৰত আমাৰ লখিমপুৰ জিলা মেডিকেল কলেজ হাস্পতালে আমাক যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে আৰু আমাৰ ইতিমধ্যে কেইবাগৰাকীও ব্যক্তিয়ে ছাত্ৰ সন্থাৰ কৰ্মীয়ে ৰক্তদান কৰিছে আৰু কেইবাগৰাকীও ৰক্তদান কৰিব। গতিকে আমাৰ জাতীয় কলা কৃষ্টি সংস্কৃতি ৰক্ষাৰ লগতে আমাৰ সমাজৰ বিভিন্ন স্তৰত আমি সদৌ অসম ছাত্ৰ সন্থাই যাতে সেৱা আগবঢ়াব পাৰোঁ সেই মনোবৃত্তি আছে আৰু থাকিব। কি কয় আজিৰ এই ৰক্তদানত ফুলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ বহু নিয়মীয়া ৰক্তদাতাই ৰক্তদান কৰাৰ লগতে বহু নতুন প্ৰজন্মৰ যুৱক যুৱতী আৰু এই কাৰ্যসূচী ৰক্তদান কৰিবলৈ আগবাঢ়ি আহিছে। তেওঁলোকলৈ আমি শুভেচ্ছা জনাইছোঁ। তেওঁলোকে বুজি পাইছে যে এটোপাল ৰক্তই কাৰোবাৰ জীৱন যদি ৰক্ষা কৰিব পাৰে আৰু এনে মহান কাৰ্যসূচীত তেওঁলোকে ৰক্তদান কৰিবলৈ পায় তেওঁলোকেও আনন্দিত অনুভৱ কৰিছে। লখিমপুৰৰ পৰা বেদান্ত বৰুৱাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।